নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যি আবেদন প্ৰক্ৰিয়া শেষ হৈ গ'ল, এই আবেদন প্ৰক্ৰিয়া নিযুক্তি চৰকাৰে কেতিয়া দিব, মেৰিট লিষ্ট কেতিয়া ওলাব, এই বিষয়ে সবিশেষ আলোচনা কৰি বিচাৰিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসম চৰকাৰৰ যি 5000 নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু এই বিজ্ঞাপনৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া মানে কি দিব বহুতে সুধি আছে বা কমেন্টছ কৰি আছে। সম্ভাব্য আপোনালোকক উত্তৰ দিব বিচাৰিছো, যেহেতু অফিচিয়েল কোনো ধৰণৰ আপডেট পোৱা নাই এতিয়ালৈকে, গতিকে সম্ভাব্য কিছুমান কথা শ্বেয়াৰ কৰি বিচাৰিছো এই নিযুক্তি সম্পৰ্কে। গতিকে আপোনালোকে গুৰুত্ব সহকাৰে চাব। ইতিমধ্যে যোৱাকালি সাংবাদিকৰ প্ৰশ্ন উত্তৰত মুখ্য শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে ডকুমেণ্টছৰ ভেৰিফিকেশ্যনৰ কাম চলি থকা বুলি কৈছে। সেই হিচাপত চাবলৈ গ'লে এতিয়া যিহেতু সকলোৰে ভেৰিফিকেশ্যন চলা নাই, যাৰ কিবা খেলিমেলি চলি আছে বা ডকুমেণ্টছত বা কিবা সন্দেহ থকা যেন লাগে, সেইসকল প্ৰাৰ্থীক ফোন কৰি কিনে ডকুমেণ্টছ পুনৰ আপডেট দিয়াৰ কাৰণে জনাইছে। হয়তো 2 দিনৰ ভিতৰতে সকলো প্ৰাৰ্থীৰে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে নটিচ ওলোৱাৰ সম্ভাৱনা আছে। আৰু যদিহে এতিয়াই নলায় তেতিয়াহ'লে হয়তো ইলেকশ্যনৰ পিছতো সকলোৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব পাৰে। এটা কথাটো হ'ল নিযুক্তি প্ৰক্ৰিয়া কেতিয়া দিব, যিহেতু এতিয়ালৈকে ভেৰিফিকেশ্যনে হোৱা নাই, মেৰিট লিষ্ট প্ৰকাশ হোৱাই নাই, সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু ইলেকশ্যনৰ পিছতে নিযুক্তি পোৱাৰ সম্ভাৱনা আছে। যিসকল প্ৰাৰ্থীয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিছে সেইসকল প্ৰাৰ্থীক জনাব বিচাৰিছো যে আপোনালোকে যি ভাবি আছে যে ইলেকশ্যনৰ আগত নিযুক্তি হ'ব, কিন্তু যিহেতু এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ হোৱাই নাই বা ডকুমেণ্টছ ভেৰিফিকেশ্যনো হোৱা নাই, তেনে ক্ষেত্ৰত চাবলৈ গ'লে ইলেকশ্যনৰ পিছতহে নিযুক্তি দিয়া যথেষ্ট সম্ভাৱনা আছে। তাৰে আগত কিন্তু নিযুক্তি দিয়াটো ইমান সম্ভৱ নহয় আৰু লাহেকৈ কোড অফ কণ্ডাক্ট লাগি যাব, তেনে ক্ষেত্ৰত নিযুক্তি দিব নোৱাৰিব। আৰু যিহেতু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই চৰকাৰৰ ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা কেনেধৰণে সকলোৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, সেই অকল চিলেকশ্যন হোৱাখিনিৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব নে প্ৰত্যেকজন যিসকলে আবেদন কৰিছে সেই সকলো প্ৰাৰ্থীৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এতিয়ালৈ কোনো ধৰণৰ আপডেট অহা নাই বা নটিচ জাৰি কৰা নাই। ইয়াৰ আগত 2019 চনত সকলো প্ৰাৰ্থীয়ে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল, সকলো প্ৰাৰ্থীয়ে যিকেইখন জিলাত আবেদন কৰিছিল প্ৰত্যেকৰে জিলাই জিলাই ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল। কিন্তু যোৱাবাৰ কি হৈছিল, সকলোৱে লোৱা নাছিল। সম্ভাব্য যিসকল প্ৰাৰ্থীৰ চিলেকশ্যন হোৱাৰ সম্ভাৱনা আছিল বা কাৰোবাৰ খেলি মেলি আছিল, সেইসকল প্ৰাৰ্থীৰহে মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল আৰু প্ৰত্যেক জিলাই জিলাই নিৰ্ধাৰণ কৰি দিছিল, গুৱাহাটীত হৈছিল। গতিকে এইবাৰ কি চিষ্টেমত কৰে সেইটো লক্ষণীয় হ'ব। আৰু যোৱাবাৰ চিলেকশ্যন যি সঠিক ফাইনেলি চিলেকশ্যন হৈছিল সেইসকলৰ প্ৰাৰ্থীৰ পিছত আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল। গতিকে এইবাৰ কি চিষ্টেমত হয় সেইটো লক্ষণীয় হ'ব আৰু সেইটো জনাই দিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নটিচ শিক্ষা বিভাগৰ ফালৰ পৰা অহা নাই আৰু সেই হিচাপত চাবলৈ গ'লে কিন্তু নিযুক্তি প্ৰক্ৰিয়াটো ইলেকশ্যনৰ পিছতে হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জুলাই মাহত দিব বুলি, গতিকে ইলেকশ্যন পাৰ হৈ যাব। তাৰ আগত মেৰিট লিষ্ট প্ৰকাশ হয়নে নহয় সেইটো এতিয়া কোৱাটো সঠিককৈ ক'ব পৰা নাযাব, যিহেতু কোনো ধৰণৰ আপডেট অহা নাই। কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ চলি আছে আৰু সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনটো যদি কাৰোবাৰ প্ৰাৰ্থীৰ ডকুমেণ্টছৰ ওপৰত কিবা খেলি মেলি আছে বা সন্দেহ আছে বা কাৰোবাৰ কিবা ভুল হৈ আছে বা আবেদন কৰোঁতে স্কেন কৰোঁতে যদি ডকুমেণ্টছখিনি ভালদৰে চিনি পোৱা নাই, সেইসকল প্ৰাৰ্থীক ফোন কৰি ডকুমেণ্টছবোৰ আকৌ ইমেইল কৰিব দিছে। কিন্তু সকলো প্ৰাৰ্থীয়ে লোৱা নাই। গতিকে এতিয়া আপোনালোকক এইটোৱে ক'ব বিচাৰিছে, আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো হ'ব লাগিলে হয়তো ইলেকশ্যনৰ পিছত হ'ব, তাৰ আগত হোৱাৰ যথেষ্ট সম্ভাৱনা কম। কাৰণ এতিয়া চৰকাৰ ব্যস্ত হ'ব ইলেকশ্যনৰ কাৰণে, যিহেতু লোকসভা ইলেকশ্যন এইটো বহুত ইম্পৰ্টেণ্ট ইলেকশ্যন হয় গোটেই ভাৰতবৰ্ষৰ কাৰণে, গতিকে অসমৰ কাৰণে এইটো বহুত ডাঙৰ ইলেকশ্যন বা অসমৰ কাৰণে গুৰুত্বপূৰ্ণ। গতিকে অসম চৰকাৰে এইটো ক্ষেত্ৰত বেছি গুৰুত্ব নিদিব এতিয়া। আৰু এইটো যিহেতু মাৰ্চৰ মাহ হ'ল, লাহেকৈ কোড অফ কণ্ডাক্ট লাগি যাব আৰু সকলো এতিয়া ব্যস্ত হ'ব ইলেকশ্যনত। গতিকে প্ৰাৰ্থীসকলে ইলেকশ্যনৰ পিছলৈকে অপেক্ষা কৰিব লাগিব। গতিকে এইখিনি আপোনালোকে কিবা বেলেগ বেলেগ কামত জড়িত হৈ থাকক বা কিবা বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই থাকক। যিহেতু আপোনালোকৰ যদি মাৰ্ক আছে
গতিকে আপোনালোকৰ চিলেকশ্যন হোৱাটো নিশ্চিত আৰু ভাল দিন নিশ্চয় আপোনালোকৰ আহিব আৰু সেই ভাল দিনটো বা সেই ভাল খবৰটো আপোনালোকৰ ইলেকশ্যনৰ পিছত নিশ্চয় পাব এইটো সম্ভাৱ্য আপোনালোক খবৰ দিছোঁ কিন্তু এতিয়ালৈকে যিহেতু কোনো ধৰণৰ ইনফৰ্মেশ্যন অহা নাই গতিকে আপোনালোকে বাট চাব লাগিব বহুতে কমেণ্টছ কৰি সুধি আছে কিবা আপডেট পাইছোঁ নেকি কিন্তু এতিয়ালৈ অফিচিয়েল আপডেট পোৱা নাই কিন্তু শিক্ষামন্ত্ৰীয়ে যিখিনি কৈছে সেইখিনি যোৱাকালি ভিডিঅ'ত আপডেট দিছিলোঁ আপোনালোকক গতিকে সকলো ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হয় এইটো পিছত খবৰ পালে আপোনালোক নিশ্চয় জনাম বৰ্তমান এইখিনি খবৰ আপোনালোকক দিলোঁ আৰু সঠিক যেতিয়া ইনফৰ্মেশ্যনটো চৰকাৰৰ ফালৰ পৰা আহিব বা শিক্ষা বিভাগৰ ফালৰ পৰা আহিব তেতিয়া আপোনালোকক নিশ্চয় জনাম কিন্তু এতিয়া সম্ভাৱ্য খবৰটো আপোনালোকক দিলোঁ যিহেতু ইলেকশ্যনৰ বতৰ ইলেকশ্যনৰ মোটামুটি কুচকাৱাজ চলিছে গতিকে তেনেক্ষেত্ৰত ইলেকশ্যনৰ পিছতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে গতিকে এইখিনিয়ে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম